আজি হৈছে 25 ফেব্ৰুৱাৰী। আমি যাওঁ ঘৰলৈ। ঘৰলৈ বুলি ফৰকাল মন এটালৈ ওলাই আহোঁতেই তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ বাইপাছৰ এই বাগানৰ মাজৰ ৰাস্তাখিনি কিন্তু আহি বৰ ভাল লাগে দেই। আৰু এনেকৈ আহি পালোহি বকুল ফ্লাইঅভাৰ। আৰু এই বকুল ফ্লাইঅভাৰখন হৈছে আমাৰ ঘৰ আৰু ডিগবৈৰ মাজৰ একেবাৰে মধ্যভাগ। তাৰ পাছৰ পইণ্টটো হ'ল ৰঙালাও বজাৰ, আৰু ৰঙালাও বজাৰখনত নোসোমোৱাকৈ কেতিয়াও পাৰ হৈ আমি যোৱাই নাই। দুখনকৈ জিলা পাৰ হৈ আহিলোঁ, কিন্তু ক'তো পলাশ এজোপা নেদেখিলোঁ দেই। আমাৰ জয়সাগৰ পাওঁতেই এইজোপা জকমকাই ফুলি আছে ৰঙা পলাশ। এনেকৈ 4 ঘণ্টা আহি আমি পাই গ'লোহি ঘৰ। আৰু এইয়া দেখিছেনে আমাৰ মনচুকা দৌৰি আহিছে গাড়ীখন দেখি। আৰু এইয়া দেখিছেনে কেনেকৈ দেউতাক সিহঁতি বেৰি কৰি লৈছে, আৰু দেউতায়ো দোকানৰ পৰা সিহঁতক দিম বুলিয়ে হাততে ব্ৰেড এটা লৈয়ে আহিছে, আৰু বাহিৰতে সিহঁতি খালে। আৰু আমি ঘৰ দুৱাৰ চাফা কৰি লৈ পুনৰ গ'লোঁ বুবু বজাৰলৈ। আমাৰ ওচৰৰে বুবুদা আৰু আমাৰ বা এজনীয়ে নতুনকৈ খুলিছে এখন মিনি মাৰ্কেট। আমি তালৈ গ'লোঁ, গৈ পেলাই সিহঁতৰ অ'পেনিং আগতে হৈ গ'ল, আমি চালোঁগৈ। আৰু প্ৰথম দিনটো তেনেকৈ গুচি গ'ল। আৰু পাছৰ দিনাখন 26 ফেব্ৰুৱাৰীত আমি ওলালোঁ শৰাই দিবলৈ। মই আৰু মোৰ বান্ধৱী সীমামণি, আমি দুইজনী ওলালোঁ ৰাতিপুৱাই শিৱদৌলত শৰাই দিবলৈ, যিহেতু শিৱৰাত্ৰি আৰম্ভ হৈছে আজিৰ পৰা। ৰাতিপুৱা 7:30 বজাত তাত পালোগৈ যদিও ইমানেই দীঘল লাইন যে দৌলৰ ভিতৰত সাপৰ নিচিনাকৈ তেৰাবেকাকৈ লাইন বনাই থোৱা আছে। আমি একেবাৰে লাইনৰ শেষটো বিচাৰি ফুৰোঁতে বহুত সময় গ'ল। যদিও শৰাইখন দিয়ালৈ আমাৰ প্ৰায় 3.5 ঘণ্টা সময় আমি তাত লাইন পাতিব লগা হ'ল, তথাপিও কিন্তু সেই কষ্টকণ আমাৰ অকণমানো অনুভৱ নহ'লে। কিয়নো কিবা এটা মনৰ শান্তিত এনেকৈ থিয় হৈ থাকোঁতে সেই কষ্টকণ কেতিয়াও অনুভৱ কৰাই নহয়। আৰু আমিয়ে নহয়, তাত অজস্ৰ মানুহ ইমান দূৰৰ পৰা আহি লাইন পাতি আছেহি, তেওঁলোকক দেখিও মনত সাহস পোৱা যায়। আৰু এনেকৈ আহি আমি দৌলৰ একেবাৰে ভিতৰ পালোহি। আৰু ভিতৰত আমাৰ এনেকৈ শৰাইখন উৎসৰ্গা কৰা হ'ল। মনত এখিনিমান প্ৰশান্তি লৈ আমি বাহিৰলৈ ওলাই আহিলোঁ। আৰু বাহিৰত দেখিছেনে কিমান ভিৰ। মেলাখনত এপাক ঘূৰি পোনে ঘৰলৈ গুচি আহিলোঁ। আকৌ ৰাতি মেলা চাবলৈ ওলাই গ'লোঁ দাদাৰ লগত। এই দেখিছেনে, ৰাতি আৰু খোজ কাঢ়িবই নালাগে, আগফালৰ পৰাও ঠেলিব, পাছফালৰ পৰাও ঠেলিব, মুঠতে গৈহে থাকিব লাগে। আৰু অকণমান এনেকৈ মুকলি মঞ্চখনতো চকু ফুৰালোঁ। আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ভাষণ দি আছিলে, আমি অকণমান চাই তেনেকৈ মেলা চাবলৈ গুচি গ'লোগৈ। এনেকৈ হৈ হাল্লাৰ মাজত আমাৰ শিৱৰাত্ৰিৰ দিনকেইটা শেষ কৰিলোঁ।